নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনাক স্বাগত কৰিছোঁ। আজি আমি আপোনাৰ বাবে আগবঢ়াইছোঁ এটা সাপৰ প্ৰতিশোধৰ কাহিনী। এজন কৃষক আৰু এটা সাপৰ এই প্ৰেৰণাদায়ক কাহিনীটো যি ধ্যানেৰে শুনিব, তেওঁ জীৱনৰ পৰা সকলো সমস্যা, দুখ আৰু দৰিদ্ৰতা নোহোৱা হৈ পৰিব। প্ৰিয় দৰ্শকবৃন্দ, সাপৰ বিষয়ে আপুনি নিশ্চয় ভালদৰে জানে যে সাপ হৈছে এনে এক প্ৰাণী যাৰ ওচৰত মণিও থাকে, আৰু যিটো সাপৰ মণি থাকে সেই সাপক ইছাধাৰী সৰ্প বুলি কোৱা হয়। প্ৰিয় দৰ্শক, যিবোৰ সৰ্প ইছাধাৰী হয় সেই সৰ্পই সকলো কৰিবলৈ সক্ষম হয় বুলি মান্যতা আছে। অসম্ভৱ কিছুমান কামো ইছাধাৰী সৰ্পই সম্ভৱ কৰি তোলে বুলি কোৱা হয়। গতিকে আহক ভিডিঅ'টো দেৰি নকৰি আমি কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। প্ৰাচীন সময়ৰ কথা, এজন কৃষকে সদায় নিজৰ খেতিপথাৰত কাম কৰিবলৈ গৈছিল। এদিন কৃষকজনে গোহালিৰ পৰা গৰুহাল উলিয়াই নি পথাৰত হাল বাই আছিল। কাহিলি পুৱাই পথাৰলৈ গৈ কৃষকজনে তেওঁৰ মাটিত হাল বাই আছিল। কেইবা ঘণ্টামান হাল মাৰি তেওঁ মাটিডৰা চহাই পাই সম্পূৰ্ণ কৰিছিল। এতিয়া কেৱল তেওঁ মাটিডৰা 4 কোণহে বাকী আছিল। সেই 4 কোণ নাঙলেৰে চহাব নোৱাৰি এখন কোৰ লৈ 4 কোণৰ মাটি কোৰেৰে চাপ মাৰি মাৰি খহাবলৈ ধৰিলে। কোৰখনেৰে কাটি কাটি কৃষকজনে মাটিডৰা 3টা কোণ চহাবলৈ সক্ষম হৈছিল। এতিয়া মাত্ৰ আৰু এটা কোণহে বাকী আছিল। মাটিডৰা যিটো কোণ বাকী আছিল সেই কোণত এটা সৰু উৰিষা পলু আছিল। কোৰখনেৰে চাপ মাৰি মাৰি সেই কোণটো চহাই থাকোঁতেই শেষত কৃষকজনে সেই উৰিষা পলুটো কোৰখনে চাপ মাৰি দিলে। যেতিয়াই উৰিষা পলুটোত চাপ পৰিল তেতিয়া উৰিষা পলুটো ভাঙি থাকিল। সেই উৰিষা পলুতে এটা সাপে আশ্ৰয় লৈ আছিল। কোৰৰ চাপ পৰাত সেই সাপটো মাজতেই টুকুৰা হৈ পৰিল। সাপটো দুটুকুৰা হৈ পৰাত কৃষকজনৰ বহুত দুখ লাগিল। কৃষকজনে ভাবিবলৈ ধৰিলে যে এয়া মই কি কৰিলোঁ, আজি মই বহুত জঘন্য অপৰাধ কৰিলোঁ। এইদৰে ভাবি কৃষকজনে মূৰে কপালে হাত দিলে। সেইখিনিতে বহি আছিল। তাৰ পিছত হঠাৎ সেই ভাঙি পৰা উৰিষা পলুটোৰ মাজত এটা সৰু সাপৰ পোৱালি কৃষকজনে দেখা পালে। সাপৰ পোৱালিটো দেখি কৃষকজন আৰু বেছি দুখী হৈ পৰিল। তেওঁ ভাবিলে, এইটোতো এই সাপটোৱেই পোৱালি, কিন্তু এই সাপটোতো মই মাৰি পেলালোঁ। এতিয়া এই সাপৰ পোৱালিটো প্ৰতিপালন কোনে কৰিব? এইদৰে ভাবি কৃষকজনে এটা প্ৰতিজ্ঞা কৰিলে, যিহেতু এই সাপৰ মোৰ বাবেই নিথৰুৱা হ'ল, সেইবাবেই মই এই মুহূৰ্তত প্ৰতিজ্ঞা লৈছোঁ যে এই সাপৰ পোৱালিটোক আজিৰ পৰা মই নিজৰ সন্তানৰ দৰেই লালন পালন কৰিম, আৰু সাপৰ পোৱালিটোক মই মোৰ পুত্ৰৰ দৰে ভাবিম। এইদৰে প্ৰতিজ্ঞা কৰি কৃষকজনে সাপৰ পোৱালিটোক ঘৰলৈ লৈ আহিল। সাপৰ পোৱালিটোক ঘৰলৈ লৈ আহি কৃষকজনে তেওঁৰ পত্নীক ক'লে, এই সাপৰ পোৱালিটোক মই নিথৰুৱা কৰিলোঁ। মোৰ এই জঘন্য পাপৰ প্ৰায়শ্চিত কৰিবলৈকে সাপৰ পোৱালিটোক মই ঘৰলৈ লৈ আহিছোঁ। আজিৰ পৰা এই সাপৰ পোৱালিটো লালন পালন মই নিজৰ পুত্ৰৰ দৰেই কৰিম। প্ৰিয় দৰ্শক, এই কৃষকজনৰ এটি অকণমানি পুত্ৰ সন্তানো আছিল। কৃষকজনৰ কথাটো তেওঁৰ পত্নীয়েও মানি ল'লে, কাৰণ কৃষকজনৰ পত্নীগৰাকীও খুবেই সহজ সৰল আৰু মৰমীয়াল আছিল। কৃষকজনক পত্নীয়ে ক'লে, স্বামী, ঠিক আছে, তেন্তে আমাৰ এটি পুত্ৰ সন্তান আছেই, আৰু আজিৰ পৰাই এই সাপৰ পোৱালিটোকো আমাৰ দ্বিতীয় পুত্ৰ ৰূপে আমি গ্ৰহণ কৰিছোঁ। আমাৰ পুত্ৰক আমি যিদৰে মৰম চেনেহ কৰোঁ, আজিৰ পৰা এই সাপৰ পোৱালিটোকো আমি সেইদৰেই মৰম কৰিম। প্ৰিয় দৰ্শক, যি সময়ত কৃষকজনৰ কোৰৰ চাপত সেই সাপটো দুটুকুৰা হৈছিল, সেই সময়ত উৰিষা পলুটোত সাপৰ পোৱালিটোৰ মাকজনী মানে নাগিন উৰিষা পলুটোত নাছিল। কিন্তু সেই কথা কৃষকজনে বুজি পোৱা নাছিল। তেওঁ যেতিয়া পোৱালিটোক ঘৰলৈ লৈ আহিলে, তাৰপিছত উৰিষা পলুটো ওচৰলৈ নাগিন আহিল। নাগিনে আহি দেখিলে যে সিহঁতে আশ্ৰয় লোৱা উৰিষা পলুটো ভাগি চুৰমা হৈ আছে, আৰু নাগিনৰ স্বামী মানে মতা সাপটো দুটুকুৰা হৈ পৰি আছে। সেই দৃশ্য দেখি নাগিন বহুত দুখী হৈ পৰিল। নাগিনে কান্দিবলৈ ধৰিলে। তাৰপিছত নাগিনে ভাগি থকা সেই উৰিষা পলুটোৰ মাজত নিজৰ পোৱালিটোক বিচাৰিবলৈ ধৰিলে। বহু সময় বিচাৰিও নাগিনে পোৱালিটোক বিচাৰি নাপালে। তাৰপিছত নাগিন আৰু
বেছি দুখী হৈ পৰিল। নাগিনে গোটেই পথাৰখন বিচাৰি ঘূৰিও নিজৰ পোৱালিটোক নেপালে। তাৰ পিছত নাগিনে ভাবিলে, যি মোৰ নাগক মাৰি পেলালে সি হয়তো মোৰ পোৱালিটোকো মাৰি পেলালে। এইদৰে ভাবি নাগিনে আৰু কান্দিবলৈ ধৰিলে, কিন্তু নাগিনৰ ওচৰত কৰিবলৈ কোনো উপায়ো নাছিল। তাৰ পিছত নাগিনেও মৰি দুটুকুৰা হৈ থকা নাগৰ সন্মুখত গৈ এটা প্ৰতিজ্ঞা কৰিলে, যিয়ে মোৰ নাগ আৰু মোৰ পোৱালিটোক মাৰি পেলালে, যিয়ে মোক অকলশৰীয়া কৰিলে, তাৰো গোটেই বংশকে মই ধ্বংস কৰি দিম, তাৰ পৰিয়ালৰ এজনকো মই জীয়াই থাকিবলৈ নিদিওঁ। এইদৰে প্ৰতিজ্ঞা কৰি ইছাধাৰী নাগিনে নাগৰ পোৱালিটোক হত্যা কৰা হত্যাকাৰীক বিচাৰি অনুসন্ধানত নামি পৰিল। ইফালে পিছদিনা কৃষকজন পথাৰত কাম কৰিব গ'ল আৰু আগদিনা বাকী থকা মাটিখিনি কোৰেৰে কাটিবলৈ আৰম্ভ কৰিলে। যিখন কোৰেৰে মাটি চহাওঁতে সাপটো দুটুকুৰা হৈছিল, সেইখন কোৰেৰেই কৃষকজনে সেইদিনাও মাটি কাটি কাটি আছিল। সেই কোৰখনত মৰা সাপটোৰ তেজৰ চিকুৰা লাগি আছিল। ইফালে নাগিনেও মৰি পৰি থকা নাগটো কাষতে ইচাতি বিচাতিকৈ ঘূৰি ফুৰিছিল। কৃষকজনে কোৰেৰে মাটি কাটি থাকোঁতে সেই কোৰখনত লাগি থকা তেজৰ চেকুৰাত নাগিনৰ চকু পৰিল। তেজৰ চেকুৰা দেখিয়েই নাগিনে বুজি পাইছিল যে এই কৃষকজনেই মোৰ নাগ আৰু পোৱালিটোক মাৰি পেলালে। নাগ আৰু পোৱালিটোক হত্যাকাৰী কোন সেই কথা গম পোৱাৰ পিছত নাগিনে নিজৰ প্ৰতিজ্ঞা পূৰণ কৰা কথা ভাবিলে। নাগিনে ভাবিলে, প্ৰথমে মই এই কৃষকজনৰ ঘৰ ক'ত সেইটো জানিব লাগিব। তাৰপিছত তেওঁৰ ঘৰত কিমান মানুহ আছে সেই কথা মই জানিব লাগিব। সকলো জনাৰ পিছত মই এই কৃষকজনৰ পৰিয়ালৰ প্ৰতিজন সদস্যক এজন এজনকৈ মাৰি যাম। এই ধৰণৰ এক ৰণনীতি নাগিনে বনাই ল'লে। তাৰপিছত পথাৰত দিনটো কাম কৰি আবেলি যেতিয়া ঘৰলৈ কৃষকজন উভতি গৈছিল, তেতিয়া কৃষকজনৰ পিছে পিছে নাগিনো মনে মনে কৃষকজনৰ ঘৰৰ ফালে আগবাঢ়িল। ঘৰ গৈ পোৱাৰ পিছত কৃষকজন ভিতৰলৈ সোমাই গ'ল আৰু তেওঁৰ পত্নীয়ে ঘৰৰ দুৱাৰ বন্ধ কৰি দিলে। নাগিন ভিতৰত সোমাব নোৱাৰিলে। তাৰপিছত কৃষকজনৰ ঘৰৰ ভিতৰত সোমাবলৈ নাগিনে ৰাস্তা বিচাৰিবলৈ ধৰিলে। বহু সময় ভিতৰত প্ৰৱেশৰ ৰাস্তা বিচাৰিও নাগিনে কোনো সুৰুঙা বিচাৰি নাপালে। অৱশেষত নাগিনে কৃষকজনৰ ঘৰৰ বাৰাণ্ডাৰ এটা চুকত লুকাই সাপ পিটি আছিল। নাগিনে ভাবিছিল, যেতিয়াই কৃষকজন তেওঁৰ ভিতৰত দুৱাৰ খুলিব, তেতিয়াই মই ঘৰৰ ভিতৰত প্ৰৱেশ কৰিম। কিছু সময়ৰ পিছত কৃষকজনৰ পত্নী দুৱাৰ খুলি বাহিৰলৈ কিবা কামত ওলাই আহিল আৰু সেই সুযোগতে নাগিনে কৃষকজনৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে। ভিতৰত প্ৰৱেশ কৰিয়েই কৃষকজনৰ সেই কণমানি পুত্ৰক দেখা পালে। নাগিনে ভাবিলে, প্ৰথমে কৃষকজনৰ এই পুত্ৰকেই দংশন কৰি মাৰি পেলাওক, কি এই সন্তানৰ বিয়োগৰ দুখ কিমান সেইখিনি কৃষকে অনুভৱ কৰিব পাৰিব। এইদৰে ভাবি নাগিনে কৃষকৰ পুত্ৰৰ ওচৰলৈ আগবাঢ়ি গ'ল আৰু কৃষকৰ পুত্ৰক দংশন কৰি নাগিন তৎক্ষণাত ঘৰৰ বাহিৰলৈ খৰখেদা কৰি ওলাই আহিল। যেতিয়া ঘৰটোৰ ভিতৰৰ পৰা নাগিন ওলাই আহিছিল, তেতিয়া কৃষকজনে ঘৰৰ ভিতৰৰ পৰা নাগিনক ওলাই যোৱা দেখা পালে। সাপটোক দেখি কৃষকজনৰ মনলৈ আহিল, মোৰ হাতত যিটো সাপৰ মৃত্যু হৈছিল, নিশ্চয় সেই নাগৰে এইজনী নাগিন। যিহেতু মোৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল, নিশ্চয় এই নাগিনে মোৰ পুত্ৰক কিবা ক্ষতি কৰিছে। এইদৰে ভাবি কৃষকজন তৎক্ষণাত তেওঁ কণমানিৰ পুত্ৰৰ কাষলৈ ঢাপলি মেলিলে। ইফালে বাহিৰত কাম কৰি থাকোঁতে কৃষকজনৰ পত্নীয়েও নাগিনক ঘৰৰ ভিতৰৰ পৰা ওলাই যোৱা দেখিছিল। নাগিনক ওলাই যোৱা দেখি কৃষকজনৰ পত্নীয়েও ভাবিলে যে এই নাগিনে হয়তো আমাৰ পুত্ৰ কিবা ক্ষতি কৰিব পাৰে। এইদৰে ভাবি কৃষকজনৰ পত্নীয়েও পুত্ৰজনৰ কাষলৈ দৌৰি গ'ল। কৃষক আৰু তেওঁৰ পত্নী গৈ দেখিলে পুত্ৰ অচেতন হৈ পৰি আছে। পুত্ৰক যেন সেই নাগিনে দংশন কৰি থৈ গৈছে, সেই কথা বুজিবলৈ তেওঁলোকৰ বেছি পৰ নালাগিল। তাৰপিছত কৃষক আৰু তেওঁৰ পত্নীয়ে পুত্ৰক কোলাত তুলি লৈ জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে। তেতিয়ালৈ প্ৰায় নিশা হৈছিল। পুত্ৰক কোলাত তুলি লৈ কৃষক আৰু পত্নীয়ে এজন বেজৰ ওচৰলৈ লৈ যোৱা অনুসন্ধানত লাগিল, কিন্তু নিশা দেৰি হোৱাত তেওঁলোকে ক'তো বেজ বিচাৰি নাপালে। প্ৰিয় দৰ্শক, যিহেতু এই ঘটনা প্ৰাচীন সময়ৰ, গতিকে আজিৰ দৰে সেই সময়ত কোনো ধৰণৰ চিকিৎসালয় নাছিল, কোনো ধৰণৰ চিকিৎসা ব্যৱস্থাও নাছিল। বেজ বেজালি
কবিৰাজী চিকিৎসাই সেই সময়ত সকলোৰে একমাত্ৰ ভৰসা আছিল। যিমানেই সময় পাৰ হৈ গৈ আছিল সিমানেই কৃষকজনৰ পুত্ৰই বিষত ছটফটাবলৈ ধৰিছিল। সেই সময়ত তেওঁলোকৰ পুত্ৰ মুখেৰে ফেন ওলাবলৈ আৰম্ভ কৰিছিল। পুত্ৰ চকু তথা সৰ্বশৰীৰ বিষত জৰ্জৰিত হৈ নীলা হৈ পৰিছিল আৰু এটা সময়ত বিষ সহ্য কৰিব নোৱাৰি কৃষকজনৰ পুত্ৰ প্ৰাণবায়ু উৰি গ'ল। অৰ্থাৎ নাগিনৰ দংশনত কৃষকজনৰ কণমানি পুত্ৰই মৃত্যুক আঁকোৱালি ল'লে। দুই স্বামী স্ত্ৰী পুত্ৰৰ মৃতদেহ কোলাত লৈ মাটিত ঢকিয়াই ঢকিয়াই কন্দাৰ বাহিৰে আৰু কোনো বিকল্প নাছিল। তাৰপিছত তেওঁলোকে ঘৰলৈ লৈ আহি পুত্ৰক সৎকাৰৰ ব্যৱস্থা কৰিলে। নাগিনে নিজৰ প্ৰতিশোধ পূৰণ কৰিবলৈকে যে তেওঁলোকৰ পুত্ৰ প্ৰাণ কাঢ়িলে সেই কথা কৃষক আৰু তেওঁৰ পত্নীয়ে খুব ভালদৰে বুজি পাইছিল। কৃষক আৰু তেওঁৰ পত্নীয়ে ভাবিলে যে নাগিনে নিজৰ প্ৰতিশোধ পূৰণ কৰিলে আৰু আমিও নিজৰ পাপৰ শাস্তি ভোগ কৰিছোঁ। গতিকে এতিয়াৰে পৰা নাগিনৰ এই পোৱালিটোকেই আমাৰ একমাত্ৰ পুত্ৰ হিচাপে ধৰি লৈ আমি সান্তনা লভিব লাগিব। আৰু তাৰে পিছৰে পৰা কৃষক আৰু তেওঁৰ পত্নীয়ে সাপৰ পোৱালিটোকেই পুত্ৰ বুলি ধৰি লৈ আগতকৈও বেছি মৰম কৰিবলৈ ধৰিলে। সাপৰ পোৱালিটোকো দুই স্বামী স্ত্ৰীয়ে কোনো ধৰণৰ কৃপণালি কৰা নাছিল। এইদৰে বহুদিন পাৰ হোৱাৰ পিছত এদিন নাগিন কৃষকজনৰ ঘৰলৈ আহিল। এইবাৰ নাগিনে কৃষকজনক দংশন কৰা উদ্দেশ্যই আহিছিল। নাগিনে নাগ আৰু পোৱালিটোকো হত্যা কৰা প্ৰতিশোধ ল'বলৈকে এইবাৰ কৃষকজনক দংশন কৰা মন বান্ধিছিল। তেতিয়ালৈকে নাগিনে নিজৰ পোৱালিটো যে জীয়াই আছে, পোৱালিটোক যে কৃষক আৰু কৃষকজনৰ পত্নীয়ে যে মৰমেৰে ৰাখিছে সেই কথাটো গম পোৱা নাছিল। কৃষকজনক দংশনৰ উদ্দেশ্যৰে আহিছিল। নাগিন যেতিয়াই কৃষকজনৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে তেতিয়া নাগিনে দেখিলে যে কৃষকজনে আৰু কৃষকজনৰ পত্নীয়ে এটা সাপৰ পোৱালিক গাখীৰ খুৱাই আছে আৰু পোৱালিটোক দুই স্বামী স্ত্ৰীয়ে মৰম কৰি আছে। পুত্ৰ পুত্ৰ বুলি কৈ কৃষক আৰু তেওঁৰ পত্নীয়ে সাপৰ পোৱালিটোক গাখীৰ খুৱাই আছে। এই দৃশ্য দেখা পাই নাগিন খুবেই আচৰিত হ'ল। নাগিনে ভাবিলে কৃষক আৰু কৃষকৰ পত্নীয়ে দেখোন মোৰ পোৱালিটোকেই গাখীৰ খুৱাই আছে, কাৰণ নিজৰ সন্তানক চিনি পাওঁতে কোনো মাকৰ বেছি পৰ নালাগে। নাগিনেও নিজৰ পোৱালিটোক দেখা পাই মাত্ৰকেই চিনি পাইছিল। যেতিয়া কৃষক আৰু কৃষকৰ পত্নীয়ে নাগিনৰ পোৱালিটোক নিজৰ পোৱালিৰ দৰে মৰম কৰি থকা নাগিনে দেখা পালে তেতিয়া নাগিনে নিজেই নিজকে বহুত বেছি দোষী অনুভৱ কৰিলে। নাগিনে নিজকে ধিক্কাৰ দি ভাবিলে যে মইতো এই কৃষকজনৰ ঘৰলৈ প্ৰতিশোধৰ ভাৱনা লৈ আহিছিলোঁ। মইতো এই কৃষকজনৰ গোটেই বংশকেই শেষ কৰি দিম বুলি প্ৰতিজ্ঞা কৰিছিলোঁ। ইতিমধ্যে মই কৃষকজনৰ পুত্ৰক শেষ কৰিলোঁ, কিন্তু কৃষক আৰু কৃষকৰ পত্নী দেখোন অতি দয়ালু, ধাৰ্মিক। নিজৰ পুত্ৰৰ প্ৰাণ মই লোৱা বুলি জানিও তেওঁলোকে মোৰ পোৱালিটোক ক্ষতি নকৰিলে, বৰঞ্চ তেওঁলোকে নিজৰ পুত্ৰতকৈও মোৰ পোৱালিটোক বেছিহে মৰমত ডাঙৰ কৰিছে। কিন্তু মইতো একো বিচাৰ নকৰি প্ৰতিশোধৰ ভাৱনাত থাকিলোঁ। এইদৰে ভাবি নাগিনে মনৰ মাজতে দুখ কৰিলে আৰু নিজৰ ভুল দেখি নিজকে ধিক্কাৰ দিবলৈ ধৰিলে। তাৰপিছত নাগিনে কৃষকজনৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু নাগিনৰ স্বামী মানে দুটুকুৰা হৈ পথাৰত পৰি থকা সেই মৃত শৰীৰটো ওচৰলৈ গৈ নাগিনে ক'লে, স্বামী, ময়ো বহুত ডাঙৰ পাপ কৰি পেলালোঁ। হয়তো কিবা ভুলবশতহে আপুনি সেই কৃষকজনৰ হাতত মৃত্যুবৰণ কৰিলে। তেওঁ নিশ্চয় আপোনাক জানি বুজি হত্যা কৰা নাছিল, কিন্তু মই জানি বুজি সেই কৃষকজনৰ পুত্ৰৰ প্ৰাণ ল'লোঁ। সেইবাবে আজি মই নিজকে বহুত দুখনীয় অনুভৱ কৰিছোঁ, নিজকে বহুত বেছি দোষী অনুভৱ কৰিছোঁ। স্বামী, কৃষক আৰু কৃষকৰ পত্নী সঁচাই মহান। তেওঁলোকৰ হৃদয়খন বহুত বিশাল। মই তেওঁলোকৰ বুকুৰ মাজৰ পৰা তেওঁলোকৰ পুত্ৰ কাঢ়ি অনাৰ পিছতো তেওঁলোকৰ মনত দুখ থাকিলেও কোনো ধৰণৰ ক্ৰোধ আৰু প্ৰতিশোধৰ ভাৱ নাই। আমাৰ পোৱালিটোকে তেওঁলোকৰ নিজৰ পুত্ৰৰূপে গ্ৰহণ কৰি পোৱালিটোক বহুত মৰমত ডাঙৰ কৰিছে। এইদৰে দুটুকুৰা হৈ মৰি পৰি থকা নাগৰ সন্মুখত গৈ নাগিনে কান্দিবলৈ ধৰিলে আৰু এইদৰেই দুখ কৰি দুটা দিন পাৰ কৰাৰ পিছত নাগিন পুনৰ সেই কৃষকজনৰ ঘৰলৈ গ'ল। আচলতে চকুৰ সন্মুখত নাগিনে কৃষক আৰু কৃষকৰ পত্নীয়ে নাগিনৰ পোৱালিটোক
মৰম কৰি থকা দেখিছিল, যদিও মনত কিছু সন্দেহো আছিল। নাগিনে ভাবিছিল, সঁচাই কৃষক আৰু কৃষকৰ পত্নীয়ে মোৰ পোৱালিটোক মৰম কৰিছিল নে নাই সেইটো মই জানিব লাগিব। হয়তো মোৰ পৰা বাচিবলৈকে কৃষক আৰু কৃষকৰ পত্নীয়ে মোৰ সন্মুখত মৰম কৰা নাটক কৰিব পাৰে। গতিকে সঁচাটো পৰীক্ষা কৰিবলৈকে নাগিন এইবাৰ পুনৰ কৃষকজনৰ ঘৰত গৈ উপস্থিত হ'ল। কৃষকৰ ঘৰৰ বেৰৰ কাষত ৰৈ নাগিনে মনে মনে কৃষক আৰু কৃষকৰ পত্নীয়ে কি কথানো পাতি আছে তাকেই শুনিবলৈ ধৰিলে। কৃষক আৰু কৃষকৰ পত্নীৰ কথা শুনি নাগিন আচৰিত হৈ পৰিল। কৃষক আৰু তেওঁৰ পত্নীয়ে আলোচনা কৰিছিল যে আমাৰতো নিজৰ সন্তান এই সংসাৰত নাই। আমাৰ ভুলৰ বাবেই আমি অকালতে পুত্ৰক হেৰুৱাবলগীয়া হ'ল। এতিয়া কেৱল নাগিনৰ পোৱালিটোহে আমাৰ ভৰসা। নাগিনৰ পোৱালিটোকে আমি নিজৰ পুত্ৰৰূপে ভালদৰে ডাঙৰ দীঘল কৰিম। তাৰ মুখলৈ চাই জীৱনটো পাৰ কৰিব লাগিব। নাগিনৰ পোৱালিটোৱেই আমাৰ একমাত্ৰ পুত্ৰ। কৃষক আৰু কৃষকৰ পত্নীৰ এই আলোচনা শুনি নাগিনৰ চকুৰে চকুলো নিগৰি আহিল। নাগিনৰ সম্পূৰ্ণৰূপে বিশ্বাস হৈ পৰিল, প্ৰকৃতাৰ্থত কৃষক আৰু কৃষকৰ পত্নীয়ে মোৰ পোৱালিটোক বহুত ভাল পায়। মোৰ পোৱালিটোক তেওঁলোকে নিজৰ পুত্ৰৰ দৰেই আঁকোৱালি লৈছে। তেওঁলোকৰ মৰম আদৰবোৰ অভিনয় নহয়, সঁচাই তেওঁলোকে মোৰ পোৱালিটোক নিস্বাৰ্থভাৱে মৰম কৰিছে। নাগিনে ভাবিলে, কৃষকেতো অজানিতে ভুল কৰিছিল, কিন্তু মই জানি বুজি কৃষকৰ পুত্ৰ পাণ ল'লোঁ। গতিকে মই এতিয়া মোৰ পাপৰ কিদৰে পৰাচিত কৰোঁ। বহু সময় এইদৰে ভাবি নাগিনে কৃষকজনৰ ঘৰৰ ওচৰতে থকা শিৱ মন্দিৰলৈ গৈ বাবা ভোলানাথক প্ৰাৰ্থনা কৰিলে। প্ৰিয় দৰ্শক, আপুনিওতো জানে নাগ নাগিন এনেও ভোলানাথৰ পৰম ভক্ত। নাগ নাগিনে যদি ভোলানাথৰ পৰা কিবা বিচাৰে তেতিয়া ভোলানাথে বঞ্চিত কৰাটো প্ৰশ্নই নুঠে। নাগিনে মন্দিৰলৈ গৈ ভোলানাথক এইদৰে প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, মই জানি বুজিয়েই প্ৰতিশোধৰ ভাৱনাতেই কৃষকৰ পুত্ৰ পাণ কাঢ়িলোঁ। মই নিজৰ ভুল বুজি পাইছোঁ। মই এতিয়া অনুতপ্ত। হে ভোলানাথ, এতিয়া মোৰ এটাই ইচ্ছা, কৃপা কৰি আপুনি কৃষক আৰু কৃষকৰ পত্নীক এটি পুত্ৰ উপহাৰ দিয়ক। নাগিনৰ প্ৰাৰ্থনা মহাদেৱে স্বীকাৰ কৰিলে। কিছুদিনৰ পিছত এজন পণ্ডিত আৰু পণ্ডিতৰ পত্নীয়ে হাতত এটি নৱজাতক শিশু লৈ দৌৰি দৌৰি কৃষকজনৰ ঘৰত আহি উপস্থিত হ'লহি। ভয়ে ভয়ে পণ্ডিত আৰু পণ্ডিতৰ পত্নীয়ে কৃষকজনক ক'লে যে কেইটামান ডকাইতে আমাক খেদি ফুৰিছে। ডকাইতৰ হাতত চোকা চোকা অস্ত্ৰ আছে। আমাক ধৰিব পাৰিলে ডকাইতৰ দলটোৱে আমাৰ লগতেই এই কণমানি শিশুটোকো মাৰি পেলাব। গতিকে আমি বিচাৰোঁ আমাৰ যি হয় হওক, কিন্তু কোনো কাৰণতে যে আমাৰ পুত্ৰক কোনো ধৰণৰ ক্ষতি নহয়। কৃপা কৰি আপুনি কিছু সময়ৰ বাবে আমাৰ পুত্ৰক সুৰক্ষিতভাৱে লুকুৱাই ৰাখক। এইদৰে গৈ পণ্ডিত আৰু পণ্ডিতৰ পত্নীয়ে কৃষকজনৰ হাতত দেৱশিশুটি দি তাৰ পৰা দৌৰি দৌৰি পলাই গ'ল। কৃষকজনে সেই নৱজাতকটিক মৰমেৰে ঘৰৰ ভিতৰলৈ লৈ গ'ল। পণ্ডিত আৰু পণ্ডিতৰ পত্নীয়ে নিজৰ নৱজাতক সন্তানটিক নিবলৈ আহিব বুলি ভাবি উৰে নিশা কৃষক আৰু কৃষকৰ পত্নীয়ে উজাগৰে পাৰ কৰিলে, কিন্তু শিশুটিক নিবলৈ পণ্ডিতৰ পত্নী নাহিল। তাৰপিছত কৃষকজন পথাৰত কাম কৰিবলৈ গ'ল। পথাৰত গৈ কৃষকজন বহুত বেছি আচৰিত হ'ল। কৃষকজনে ভাবিলে যে পথাৰৰ মাজত সেই পণ্ডিত আৰু পণ্ডিতৰ পত্নী মৰি নিথৰ হৈ পৰি আছে। দৃশ্য দেখি কৃষকজন দুখত ভাগি পৰিল। তাৰপিছত সকলো ভগৱানৰেই লীলা বুলি ধৰি লৈ কৃষকজনে গাঁৱৰ মানুহক মাতি সকলো কথা বিৱৰি কৈ পণ্ডিতৰ পত্নীক সৎকাৰ কৰিলে। তাৰপিছত পণ্ডিতৰ দম্পতী সন্তানটিক কৃষক আৰু তেওঁৰ পত্নীয়ে নিজৰ পুত্ৰৰূপে স্বীকাৰ কৰিলে। এইদৰে কিছুদিন পাৰ হ'ল। এদিন নাগিন পুনৰ কৃষকজনৰ ঘৰলৈ আহিল। নাগিনে আহি দেখিলে যে কৃষক আৰু তেওঁৰ পত্নীয়ে পুত্ৰৰূপে গ্ৰহণ কৰি লোৱা সাপৰ পোৱালিটো আৰু পণ্ডিতৰ দম্পতী পুত্ৰক মৰম কৰি কিবা খুৱাই আছে। সেই দৃশ্য দেখা পাই নাগিনে মনত বহুত শান্তি অনুভৱ কৰিলে আৰু মহাদেৱক স্মৰণ কৰি কৃতজ্ঞতা জনালে। নাগিনে ভাবিলে, সঁচাই এই কৃষকজন মহান আৰু কৃষকৰ পত্নী সঁচাই পুণ্য আত্মা। এইদৰে ভাবি নাগিনে কৃষকজনৰ ঘৰৰ পৰা উভতিবলৈ ধৰিলে।
কিন্তু উভতিবলৈ খোজোতেই নাগিনৰ মনলৈ এই কথাটো আহিল, মইতো এতিয়া জীয়াই থকা কোনো অৰ্থও নাই, মই এতিয়া পাবলগীয়াও একো নাই, হেৰুৱাবলগীয়াও একো নাই। নাগিনৰ ওচৰত এটা নাগমণিও আছিলে। আচলতে সেই নাগিন আছিল ইছাধাৰী নাগিন। নাগিনে লাহে লাহে সেই কৃষকজনৰ কাষলৈ গৈ এগৰাকী মহিলাৰ ৰূপ ধাৰণ কৰিলে। মহিলাৰ ৰূপ ধাৰণ কৰি নাগিনে কৃষকজনক ক'লে, মই আপোনাক এটা বিশেষ বস্তু দিবলৈ আহিছোঁ। এই বস্তুটো আপুনি সযতনে ৰাখিব। মনত ৰাখিব, এই বস্তুটো কেতিয়াও কাকো নিদিব আৰু কাকো নেদেখুৱাব। আপোনাৰ ঘৰৰ কোনো সুৰক্ষিত স্থানত এই বস্তুটো থৈ দিব। এই বুলি কৈ নাগিনে কৃষকজনৰ হাতত নিজৰ নাগমণিটো অৰ্পণ কৰিলে। নাগমণিটো দি পুনৰ মহিলাৰ ৰূপ সলনি কৰি নাগিনে নিজৰ ৰূপ ধাৰণ কৰিলে। কৃষকজনেও কথাটো বুজি পালে যে মই যিটো নাগক হত্যা কৰিছিলোঁ সেইটো নাগৰে এইজনী নাগিন। নাগিনে তাৰপিছত নিজৰ পোৱালিটোক মন কৰি কৃষকজনক ক'লে, আপুনি সদায় এই মোৰ পোৱালিটোক খিয়াল ৰাখিব, কিন্তু ইমানো বেছি ইয়াক বিশ্বাস নকৰিব, কাৰণ আমি দুষ্ট প্ৰজাতিত পৰোঁ। এতিয়া যিহেতু মোৰ পোৱালিটো ডাঙৰ হৈছে, গতিকে তাক আপুনি এৰি দিবও পাৰে। হয়তো অজানিতে একো বুজি নাপায় আপোনাৰ কিবা ক্ষতি কৰিবও পাৰে। যদি কেতিয়াবা ই কাৰোবাক দংশন কৰে, তেতিয়া মই দিয়া এই নাগমণিটো দংশন কৰা স্থানত লগাই দিব। তেতিয়া সেই নাগমণিয়ে সমস্ত বিষ নাইকিয়া কৰি দিব আৰু সেই ব্যক্তিজন সুস্থ হৈ উঠিব। এইদৰে কৈ নাগিন কৃষকজনৰ ঘৰৰ পৰা গুচি গ'ল আৰু সেই মৰি থকা নাগৰ ওচৰত গৈ নাগিনেও নিজৰ প্ৰাণ ত্যাগ কৰিলে। ইফালে নাগিনৰ পোৱালিটোৱে ডাঙৰ হোৱাৰ পিছত কৃষকজনৰ ঘৰ ত্যাগ কৰিলে আৰু পণ্ডিতৰ তুলি লোৱা সেই পুত্ৰকেই বুকুত সাৱটি কৃষক আৰু কৃষকৰ পত্নীয়ে জীৱনৰ বাকীকেইটা সময়খিনি অতিবাহিত কৰিব ধৰিলে। ইফালে নাগিনৰ পোৱালিটোৱে ডাঙৰ হোৱাৰ পিছত কৃষকজনৰ ঘৰ ত্যাগ কৰিলে আৰু পণ্ডিতৰ তুলি লোৱা পুত্ৰকেই বুকুত সাৱটি কৃষক আৰু কৃষকৰ পত্নীয়ে জীৱনৰ বাকীকেইটা সময়খিনি অতিবাহিত কৰিব ধৰিলে। ইফালে কৃষকজনৰ ঘৰৰ পৰা যোৱাৰ পিছত সেই নাগৰ পোৱালিটোৱেও ভোলানাথক ভক্তি কৰিবলৈ আৰম্ভ কৰিলে আৰু বাবা ভোলানাথৰ কৃপাতেই নাগিনৰ পোৱালিটোৱেও এদিন এটা নাগমণি লাভ কৰিলে। নাগমণি লাভ কৰাৰ পিছত সেই পোৱালিটো ইছাধাৰী নাগ হৈ পৰিল আৰু তাৰ পিছত নাগৰ পুত্ৰয়ো মনুষ্য ৰূপ ধাৰণ কৰি মাজে সময়ে নিজৰ পিতৃ মাতৃ স্বৰূপ সেই কৃষকজনৰ ঘৰলৈ আহিবলৈ ধৰিলে। নাগমণিটো ঘৰত থোৱাৰ পিছৰে পৰা সেই কৃষকজনৰ ঘৰখন ক্ৰমান্বয়ে উন্নতিৰ দিশে আগবাঢ়িল। কোনো ধৰণৰ অভাৱ অনটনৰ তেওঁ সন্মুখীন নহ'ল, কাৰণ কৃষকজন আৰু তেওঁৰ পত্নীয়ে সদায় ধৰ্মৰ পথত থাকি পুণ্য কৰ্ম কৰি গৈছিল। তেওঁৰ মনত ক্ৰোধ, হিংসা বা প্ৰতিশোধৰ ভাৱ কেতিয়াও নাছিল। প্ৰিয় দৰ্শক, কাহিনীটোৰ আজিলৈ ইমানেই। আশা কৰোঁ এই কাহিনীটো আপোনাৰো ভাল লাগিল। যদি সঁচাই ভাল লাগিল তেন্তে ভিডিঅ'টো এটা লাইক কৰি কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ।